ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 17 তাৰিখ আজি পাৰ হ'ব বৃহস্পতিবাৰ আজি বহাগ মাহৰ 3 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰ পিছতে জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৰিয়ান যোগ তাৰ পিছতে পৰিমক যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগণ মৰণত দুখ নাই যোগিনী নক্ষত্ৰ কোণত আজি সূৰ্য উদয় হ'ব 5:02 সূৰ্যাস্ত সম হ'ব 5:43 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ মেঘ ৰাশি আজি সময় অনুকূল গতিকে চেষ্টা কৰি যাওক আৰু সফলতা নিশ্চয়কৈ লাভ কৰিব আজি বিনিয়োগৰ বাবে সময় ভাল বুলি কৈছে সামাজিক কাম কাজৰ প্ৰতি আপোনালোকৰ নিস্বাৰ্থ অৱদানেও আপোনাক সমাজত সন্মান অৰ্জন কৰাৰ ক্ষেত্ৰত সফল কৰিব আজি ধ্যান ৰাখক কেতিয়াবা দিনটোৰ ভাগত আপোনালোকৰ কৰ্তৃত্বশীল মনোভাৱে আনক আঘাত দিব পাৰে ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব সময় অনুযায়ী নিজৰ আচৰণ পৰিৱৰ্তন কৰিলে ভাল হ'ব কিন্তু কিবা এটা অশুভ কিবা এটা হ'ব পাৰে বুলি আশংকা আপোনালোকৰ মনত ভয় থাকিব কিন্তু এয়া আপোনালোকৰ ভ্ৰমো হ'ব পাৰে আজি বিশেষকৈ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বজাৰত মানুহৰ সামৰ্থ্য আৰু প্ৰতিভাই পতিয়ন নিয়াব আপোনালোকৰ ব্যৱসায়িক গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব পাৰে আজি আয়ৰ উৎসৱ লেহেমে হৈ থাকিব ধৈৰ্য ধৰিব বৰ্তমান কাম কাজ অদূৰ ভৱিষ্যতে অতি সোনকালে শুভ ফল দিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সঠিক সম্প্ৰীতি থাকিলে ঘৰখনত শান্তি শৃংখলা বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰো ৰোমান্টিক হৈ থাকিব আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে আজি নিজৰ ঘৰখনত আত্মীয়ৰ গতিবিধিৰ ফলত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে পাৰিবাৰিক কাম কাজত আপুনি বৰঙণি আগবঢ়াব আৰু ব্যৱস্থা কৰাৰ ক্ষেত্ৰতো বিশেষ প্ৰচেষ্টা চলাব যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে কিছুমান গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ ওপৰত বেছি কামৰ বোজাৰ নল'ব আজি কোনো সমস্যাৰ সৃষ্টি হ'লে বিশেষকৈ পৰিয়ালৰ সদস্যৰ লগত আলোচনা কৰিলে ইয়াৰ সমাধান পোৱা যাব বুলি কৈছে ব্যৱসায়িক বিষয়ত অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে কাৰণ এই সময়ত কিবা এটা লোকচান হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে অলপ ধ্যান দিব লাগিব আজি এই সময়খিনিত কিন্তু কিবা এটা লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত গতিকে সতৰ্ক হৈ থাকিব আজি কৰ্মচাৰী গাফিলতিৰ বাবেও কিছুমান অৰ্ডাৰ বাতিল হ'ব পাৰে আজি আপোনালোকৰ নিজৰ পছন্দ অনুসৰি নিজৰ কামৰ বুজা পাব বুলি কৈছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব পাৰে আজি মূৰ ঘূৰোৱাৰ দৰে কিছু লোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিমান পাৰে সিমান তৰল পদাৰ্থ সেৱন কৰক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি এই সময়ত গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে এই সুন্দৰ সময় সৎ ব্যৱহাৰ কৰক পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হওক আৰু নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা আনিব চিনাকি মানুহৰ লগত লেনদেন কৰি কিছু দূৰত্ব বজাই ৰখাটো প্ৰয়োজন আছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব অসাৰ কামত সময় নষ্ট নকৰিব আজি ব্যৱসায়ৰ লগত জড়িত সৰু সৰু ভুল হ'ব পাৰে কিন্তু সেইবোৰৰ পৰা শিকি আগবাঢ়ি যাওক আজি অৱশ্যে বেছিভাগ কামেই কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব পাৰে নিয়োজিত লোকসকলে কৃতিত্বৰ লগতে অতিৰিক্ত কামৰ বুজাও পাব পাৰে বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সুখ শান্তিৰ পৰিৱেশ এটা থাকিব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক ইয়াৰ দ্বাৰা ঘৰুৱা ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে বৰ্তমান পৰিৱেশ আৰু প্ৰদূষণৰ বাবে বিশেষকৈ এই সময়ত সুৰক্ষিত হৈ থাকক ইয়াৰ বাবে যোগ ধ্যান আদি উপযুক্ত সমাধান বুলি কৈছে আপুনি আপোনালোকৰ যোগাযোগৰ জৰিয়তে বিশেষ তথ্য লাভ কৰিব পাৰে ডিটেইলছ পাব পাৰে গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে যেটো উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আৰ্থিক অৱস্থা আৰু বেছি উন্নত কৰাৰ বাবে চেষ্টা কৰিব লাগিব আপোনজনৰ লগত সময় কটালে আধ্যাত্মিক সুখ আপোনালোকে কঢ়িয়াই আনিব বুলি কৈছে আজি ল'ৰা ছোৱালীৰ বিশেষকৈ বহিৰাজ্যলৈ যাব চেষ্টা কৰে যিসকল লোক আছে তেওঁলোকৰ সন্দৰ্ভতো
কিবা এটা পৰামৰ্শ আপোনালোকে আগবঢ়াব বুলি কৈছে। আজি নিজৰ কামত ব্যস্ত থাকক, অসাৰ কামত আগ্ৰহ নকৰিব, কাৰণ যিকোনো ধৰণৰ অনুচিত কাম বা অৱহেলা আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু সহায় আপোনালোকৰ বাবে অতি উপকাৰী হ'ব। ব্যৱসায় ক্ষেত্ৰত স্থবিৰ হৈ পৰা ব্যৱসায় কামে গতি লাভ কৰিব। আজি কৰ্মচাৰীসকলেও আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব। আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত বিশেষ লাভ আপোনালোকে কৰিবলৈ গৈছে। নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ বদলি সম্পৰ্কীয় বিষয়সমূহৰ বাবে উচ্চ কৰ্তৃপক্ষৰ পৰামৰ্শ ল'ব লাগে। আজি পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ বাবে কিছু সময় উলিয়ালে সম্পৰ্কত মধুৰতা আহিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে বুলি কৈছে। আজি স্বাস্থ্য ভাল হ'ব, একো চিন্তা নকৰিব। এই সময়ত মাত্ৰ এটা অনুশাসিত ৰুটিন বজাই ৰাখক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। নিজৰ শৰীৰটো কেনেকৈ ভাল কৰি ৰাখিব পাৰি, নিজৰ কাম কাজখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত দিনটো আৰম্ভণি সময়ৰ পৰা চিন্তা কৰি আহি যাওক। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। অপ্ৰয়োজনীয় বিশেষকৈ কামত লিপ্ত নহ'ব। অপ্ৰয়োজনীয় বন্ধু বিশেষকৈ বেয়া লগ সংগৰ পৰা আঁতৰি থকাটোৱে আপোনালোকৰ বাবে উচিত বুলি কৈছে। আজি মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু বিষ-ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, আপুনি নিজকে আত্মবিশ্বাসেৰে ভৰাৰ অনুভৱ কৰিব। কনফিডেন্স আপোনালোকৰ থাকিব বুলি কৈছে। আৰু এই সময়খিনিত নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। আৱেগিকভাৱে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব। আজি এই সময়খিনি সুখৰ সময় কটাব। কাৰোৰ মধুৰ কথা বা প্ৰলোভনমূলক কথাত প্ৰলোভিত নহ'ব, ভুল নাযাব। চলি থকা কামত কিছু সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি নিজৰ বিবেচনা, নিজৰ বুদ্ধিমত্তা বিশেষকৈ অনুসৰি পৰিস্থিতি স্বাভাৱিক কৰি তুলিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়ত বৰ্তমান কাৰ্যকলাপত বিশেষকৈ মনোনিৱেশ কৰা। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়, অন্যথা বিপদত পৰিব পাৰে। কামৰ লগত জড়িত সকলো কাম নিজকে গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে। লগতে এতিয়া বেছি বিনিয়োগ কৰাটো এৰক বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব। সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ আপোনালোকৰ বাবে প্ৰচেষ্টাৰ প্ৰয়োজনীয়। প্ৰেমৰ সম্পৰ্কত স্থিৰতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি সচেতন হ'ব আৰু আপুনি শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব বুলি কৈছে। আজি আপুনি কিছু বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আপোনাৰ ব্যক্তিত্ব আৰু আচৰণৰ দক্ষতাৰ সমাজত শলাগ লোৱা হ'ব। আপোনালোকৰ সন্মানো বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়ৰ সন্দৰ্ভত চলি থকা সমস্যাৰ সমাধান পাব। আজি শিশুসকলক তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিয়াত সহায় কৰক বুলি কৈছে। ভূমি সম্পৰ্কীয় যিকোনো কাম আজি পিছুৱাই ৰাখক, কাৰণ অতিৰিক্ত ব্যস্ততাৰ বাবে আপুনি ব্যক্তিগত কামত গুৰুত্ব দিব নোৱাৰিব পাৰে। আজি কৰ্মৰ ক্ষেত্ৰত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ পৰামৰ্শ লওক। তেওঁলোকৰ অভিজ্ঞতা আপোনালোকৰ বাবে উপকাৰী হ'ব। অফিচত কোনো ক্লায়েণ্টৰ লগত কাজিয়া নকৰিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে। আজি এই সময়খিনিত নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক, কাৰণ আপোনালোকৰ এই সময়খিনিত কিছু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ অভিযোগ বৃদ্ধি পাব পাৰে। নিজৰ হেল্থৰ কিছু প্ৰব্লেম হ'ব পাৰে। গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি, বিত্তীয় বিষয়ত চলি থকা বাধাবোৰ দূৰ হ'ব। নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিলে অনুকূল ফলাফল পাব বুলি কৈছে। ক'ৰবাত আবদ্ধ হৈ থকা টকা পইচাখিনি আপুনি ঘূৰাই পাব পাৰে। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ যত্নৰ কামত ভাল সময় খৰচ কৰক। নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক। কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথাই ঠাই ল'ব পাৰে, আপোনালোকৰ মনোবলত প্ৰভাৱ পেলাব পাৰে। নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক আৰু কেৱল বৰ্তমান পৰিস্থিতিত মনোনিৱেশ কৰক। লগতে কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কেৱল বৰ্তমান কাম কাজত মনোনিৱেশ কৰক। ব্যৱসায়ত নতুন পৰিকল্পনাৰ বাবে এই সময় অনুকূল নহয়। দিনটো আৰম্ভণি সময়ছোৱাত এই সময়ত বিত্তীয় সম্পৰ্কীয় কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে। কম্পিউটাৰ বিপণন আদিৰ সৈতে জড়িত ব্যৱসায়ত কিছু সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে। নিয়োজিত লোকসকলে কাৰ্যালয়ত বিশেষকৈ ৰাজনীতিৰ বিশেষকৈ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।
আজি পাৰিবাৰিক পৰিৱেশত কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ খং আৰু খিংখিঙিয়াটাই বিশেষকৈ কাৰণ হ'ব। গতিকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক। স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত ভাল হ'ব, চিন্তা নকৰিব, আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে। উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰিয় বন্ধুৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। আজি দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰক, ইয়াৰ ফলত আপুনি সতেজ আৰু শক্তিশালী হৈ থাকিব। আপুনি কোনো বিশেষ অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। অপ্ৰয়োজনীয়ভাৱে সংঘাতত লিপ্ত নহ'ব বা লিপ্ত হৈ আনৰ লগত হস্তক্ষেপ কৰিলেও আপোনালোকৰ আত্মসন্মানত প্ৰভাৱ পৰিব। আজি এই সময়খিনিত বিশেষকৈ আপোনালোকৰ সফলতা লাভৰ ইচ্ছাত কোনো ধৰণৰ অবৈধ কাম বিশেষকৈ কামত আগ্ৰহ নকৰিব বা গ্ৰহণ নকৰিব। কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। আজি ব্যৱসায়িক বিষয়ত অতি চিন্তাশীলভাৱে দিনটোৰ শেষৰ দলৈ সিদ্ধান্ত লওক। পৰিকল্পনাৰ সৈতে কাম কৰিলে নিশ্চিতভাৱে ভাল ফল পোৱা যাব আৰু প্লেনিং লাগিবই যিকোনো কামতে। আপোনালোকৰ গুৰুত্বপূৰ্ণ কাৰ্যালয় সম্পৰ্কীয় কাগজ পত্ৰ ফাইল সম্পূৰ্ণ কৰি ৰাখক। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাৰসাম্যহীন খাদ্যৰ পৰিহাৰ কৰক। পেটৰ লগত জড়িত সমস্যাৰ আপোনালোকৰ দৈনন্দিন জীৱনৰ কাম কাজত ব্যাঘাত জন্মাব পাৰে। গতিকে অলপ ধ্যান দিব, নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। সিংহ ৰাশি, যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি ইয়াৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে বা কিছুমান চিন্তাৰ চৰ্চা আপোনালোকে কৰিব। আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক চিন্তাধাৰা থকাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি ক'ৰবাত আবদ্ধ হৈ থকা ধন হয়তো পাবও পাৰে। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহৈ নিজৰ বিবেচনা ব্যৱহাৰ কৰক, অন্যথা কাৰোবাৰ লগত অপ্ৰয়োজনীয় কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে কিছু আইনী সমস্যাত পৰিব পাৰে। সম্ভাৱনা আছে। কেৱল ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব। এই সময়ত আপুনি ব্যৱসায়ৰ সৈতে জড়িত উৎকৃষ্ট সুযোগ পাব আৰু সেইখিনি সুযোগ পাবলৈ লাভ কৰিবলৈ গৈ আছে। স্থবিৰ হৈ থকা কিছুমান কামে গতি লাভ কৰিব বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ। কামবোৰ সংগঠিত হ'বলৈ আৰম্ভ কৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো বেষ্ট হ'ব বা গুৰুত্বপূৰ্ণ বুলি কৈছে। অফিচিয়েল ভ্ৰমণলৈ যোৱাৰ বাবে নিশ্চিতভাৱে ইয়াৰ বিশেষকৈ লাভ লোকচানৰ বিবেচনা কৰক। আজি ঘৰখনত সুখৰ পৰিৱেশ বজাই ৰাখিবলৈ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা অতিকৈ প্ৰয়োজনীয়। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে শিষ্টাচাৰ আৰু মৰ্যাদাৰ কথা মনত ৰাখিব লাগে। কিছুমান স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ঘৰখনত ঘটিব পাৰে। প্ৰণালীবদ্ধ পৰিৱেশ বজাই ৰখাৰ লগতে ততাতৈয়াকৈ চিকিৎসা ব্যৱস্থা লোৱাটো প্ৰয়োজন আছে, যিসকলৰ হেল্থৰ প্ৰব্লেম হৈ থাকে। আজি দুপৰীয়াৰ পিছত পৰিস্থিতি অতি অনুকূল হৈ পৰিব। যোগাযোগৰ জৰিয়তে গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব, যিটো আপোনালোকৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি পেণ্ডিং পে'মেণ্ট আদি লাভ কৰাৰ বাবেও আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নত হ'ব পাৰে। হঠাতে এনে কিছুমান খৰচ আহিব পাৰে যিবোৰ কমাব নোৱাৰিব। গতিকে ধৈৰ্য আৰু সংযমেৰে কাম কৰক। কাৰো লগত কোনো ধৰণৰ ভুল বুজাবুজিৰ বাবে আপোনালোকৰ সম্পৰ্কত তিক্ততা আহিবলৈ নিদিব। আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ দেখা পোৱা যাব বুলি কৈছে। আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন আছে। বৈবাহিক জীৱনটো সুষম হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ইজনে সিজনৰ পৰা বিশ্বাস বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি এই সময়খিনিত সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব বিশেষকৈ চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত পৰিব পাৰে। আজি আপোনালোকৰ ৰক্তচাপ ডায়েবেটিছৰ পৰীক্ষা কৰক, যিসকলৰ প্ৰব্লেম আছে। লগতে যোগ আৰু ব্যায়াম দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। বিশেষকৈ প্ৰেছাৰৰ কিছু সমস্যা হ'ব পাৰে কিছু লোকৰ। গতিকে অত্যধিক চিন্তা পৰিহাৰ কৰক। নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক। নিজৰ হেল্থৰ উপকাৰী খাদ্য খাওক। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন সিংহ ৰাশি জাতক জাতিকাসকলে দেখিবলৈ সক্ষম হ'ব। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যশালী ৰং হৈছে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হৈছে 5। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সদায় পজিটিভ ভাবিব, ষ্ট্ৰংলি আপোনালোকে কামখিনি কৰক, আত্মবিশ্বাস বজাই ৰাখিব, নিশ্চয়কৈ সফল হ'ব। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব। আজি ঘৰখনত আত্মীয় আগমনৰ লগতে আতিথ্যত সময় অতিবাহিত হ'ব। এটা বিশেষ বিষয়ত ইতিবাচক আলোচনা হ'ব পাৰে। আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ লগে লগে আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব বুলি কৈছে।
যুৱক যুৱতীসকলে মনত ৰাখিব লাগে যে যিকোনো অনুপযুক্ত কামত আগ্ৰহী হ'লে বিপদত পৰিব পাৰে। এই সময়ত গাড়ী চলোৱাৰ সময়ত অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। আজি আত্মীয়ৰ লগত কোনো ধৰণৰ বিবাদ বা মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। ব্যৱসায়িক কামত অধিক সময় উৎসৰ্গ কৰিব লাগিব। ৰাজনৈতিক আৰু ব্যৱসায়িক লোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে। আজি যিকোনো বাকী থকা চৰকাৰী কাম আজি সমাধান হ'ব পাৰে। এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অলপ তদন্ত হ'ব পাৰে। আজি বিবাহৰ বাহিৰৰ সম্পৰ্কে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এনে ধৰণৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। আজি নিজৰ সুখ পৰিয়ালৰ ভিতৰতে ৰাখক বুলি কৈছে। অত্যধিক কামৰ বাবে ক্লান্তি আৰু মানসিক চাপ থাকিব পাৰে। উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। কিছুমান বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আপোনালোকৰ চিন্তাশৈলীত আচৰিত ধৰণৰ পৰিৱৰ্তন আহিব বুলি কৈছে। আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক চিন্তাধাৰাই বিশেষকৈ আনৰ মনত ভাল চাপ পেলাব পাৰে বুলি কৈছে। আৰ্থিক অৱস্থাও উন্নতি হ'ব আৰু অধিক বিশেষকৈ মনোৰঞ্জনমূলক অনুষ্ঠান হ'ব পাৰে। আজি পৰিয়ালত সৰু সৰু নেতিবাচক কথাবোৰত গুৰুত্ব নিদিব বুলি কৈছে। কেতিয়াবা আপোনালোকৰ অত্যধিক অনুশাসিত মনোভাৱে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক বিচলিত কৰিব পাৰে। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰে আজিৰ দিনটো, তেন্তে প্ৰথমতে সঠিকভাৱে চিন্তা কৰক। ব্যৱসায় সম্পৰ্কৰ প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। আজি কৰ্মচাৰীসকলৰ মাজত কিছু বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব। এই সময়খিনিত কৈছে যে আপোনালোকৰ অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। আজি কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। আপোনালোকৰ ব্যৱসায়ত বেছি টকাৰ বিনিয়োগ নকৰিব। পৰিস্থিতি বৰ্তমান অনুকূল নহয়। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভূতি ৰাখিব লাগে। প্ৰেমৰ সম্পৰ্কতো সময় নষ্ট নকৰিব। আজি গাড়ীখন সাৱধানে চলাওক। যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনালোকক বিপদত পেলাব পাৰে। আজিৰ দিনটো ঘৰতে কটালে ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব, লগতে মত বিনিময় হ'ব, যাৰ বাবে বহু সমস্যাৰ সমাধান বিচাৰি উলিওৱাটো সহজ হ'ব। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। ঘৰখনত শিশুৰ ওপৰত অত্যধিক নিষেধাজ্ঞা আৰোপ কৰিলে খং উঠিলে তেওঁলোক জেদি হৈ পৰিব পাৰে আৰু ঘৰৰ পৰিৱেশো প্ৰদূষিত হ'ব পাৰে। সেয়ে শিশুৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক বুলি কৈছে। পুৰণি নেতিবাচক বিষয়বোৰ উত্থাপন কৰাৰ পৰিৱৰ্তে বৰ্তমান কাম কাজত বিশেষকৈ কাম কৰিলে ভাল ফল পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম ত্বৰান্বিত হ'ব। আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা গোপন কৰি ৰাখক। আজি কামত মনোনিৱেশ কৰি থাকিব। কাৰ্যালয়ত একাউণ্টত বিশেষকৈ কিছু ভুল হ'ব পাৰে। আজি বৈবাহিক জীৱনত স্বাভাৱিক হ'ব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কে কিন্তু আপোনালোকৰ জীৱনটোক বিষাক্ত কৰি তুলিব পাৰে। গতিকে যিসকলে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত জড়িত সাৱধান হ'ব, সেইবোৰৰ পৰা আঁতৰি থকাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত পৰি বা বাহনৰ দ্বাৰা আঘাত পোৱাৰ সম্ভাৱনা আছে। অসাৱধান নহ'ব। বিপদজনক কামৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আজি সময় অনুযায়ী দৈনন্দিন জীৱনত সাল সলনি কৰাটো গুৰুত্বপূৰ্ণ। কিছু পৰিৱৰ্তন আনিব লাগিব, কিছু নতুনত্ব আনিব লাগিব, চেঞ্জেছ লাগিব, যিয়ে চিন্তাত ইতিবাচকতা আনিব। কেৰিয়াৰ সম্পৰ্কীয় যিকোনো প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। ঘৰখনত অনুশাসিত পৰিৱেশে সুখ আৰু শান্তি কঢ়িয়াই আনিব। আজি বিত্তীয় বিষয়ত বাজেটৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে বুলি কৈছে। কাৰোৰ কথাত বিশেষকৈ ভুল নাযাব, কাৰো মধুৰ কথাত আপোনালোকে পৰি নাযাব, নহ'লে নিজৰ লাভৰ বাবে আপোনালোকৰ ক্ষতি হ'ব পাৰে। আজি আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। আজি বৈদ্যুতিক সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে, সাৱধান হওক। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত সাৱধান হ'ব। ভুল বুজাবুজিৰ ফলত সম্পৰ্কত বিভাজন হ'ব পাৰে। আজি কৰ্মৰত লোকৰ ওপৰত কামৰ চাপ পৰিব। স্বামী স্ত্ৰীৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈ সময় নষ্ট নকৰিব। হঠাৎ যিকোনো সমস্যাই মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি কৰিব পাৰে। গতিকে যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। বৃশ্চিক ৰাশি তেওঁলোকৰ সংগত কিছু সময় কটাওক। ই আপোনালোকক ইতিবাচকতা প্ৰদান কৰিব আৰু আপুনি সুখী অনুভৱ কৰিব। আজি পৰিয়ালৰ পৰিৱেশো ইতিবাচক পৰিৱৰ্তন আহিব। আজি শহুৰেকৰ পৰা হয়তো কিছু সুখবৰ লাভ কৰিব পাৰে। আজি ব্যক্তিগত সমস্যা সমাধান বিশেষকৈ সমান্তৰালকৈ ঘৰৰ আৱশ্যকতাবোৰো আপোনালোকৰ দায়িত্ব। ঘৰৰ ল'ৰা ছোৱালী আৰু যুৱক যুৱতীসকলৰ কাম কাজ আৰু সংগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সমস্যাৰ বাবে কোনো ধৰণৰ সম্পৰ্ক নষ্ট হ'বলৈ নিদিব। ব্যৱসায়িক সম্পৰ্কীয় কাম বা
ধনৰ লেনদেন কৰাৰ সময়ত উপযুক্ত বিল ব্যৱহাৰ কৰক এই সময়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় অবৈধ কাম কাজৰ প্ৰতি আগ্ৰহী নহব তদন্ত হ'ব পাৰে আজি পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব কিন্তু কোনো ধৰণৰ সমস্যা উন্মোচন হ'বলৈ নিদিব আজি একেলগে বহি এই সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব বুলি কৈছে পেটৰ বিষ বা গেছৰ বাবে অলপ অসুবিধা পাব পাৰে পৰম্পৰাগত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ উন্নতি সোনকালে হ'ব বুলি কৈছে আজি দিনটোৰ শেষৰ ধলো বিশেষ অলপ ধ্যান দিব নিজৰ সংগ্ৰামবোৰ পৰিহাৰ কৰক আজি দিনটো ভাগত পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি সকলো কাম সংগঠিত আৰু সমিনভাৱে সম্পূৰ্ণ কৰিব পাৰিব আপোনাৰ যিকোনো বিশেষ কাম সমাজ আৰু পৰিয়ালত শলাগ লোৱা হ'ব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে বা ভাল এটা শিক্ষানুষ্ঠানত ভাল এখন শিক্ষানুষ্ঠানত বিশেষকৈ নামভৰ্তি কৰাৰ সুযোগ পাব পাৰে আজি প্ৰকৃতিৰ স্থিতপ্ৰজ্ঞতা বজাই ৰাখক অতি আত্মবিশ্বাস আৰু খৰখেদাৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে কথা বতৰা কৰোঁতে বা পাতোতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক এই সময়ত অপ্ৰয়োজনীয় ব্যয় ৰোধ কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায় সম্পৰ্কে যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত সাৱধান হওক সংবাদ মাধ্যম অনলাইন কামৰ সৈতে জড়িত ব্যৱসায়সমূহ কাৰ্যকলাপসমূহ সুচাৰুৰূপে চলি থাকিব বুলি কৈছে এই সময়ত যিকোনো অৰ্ডাৰ বন্ধ হ'লে লোকচান হ'ব পাৰে কিছুমান চৰকাৰী সমস্যাৰ সমাধান হ'ব আজি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উৎকৃষ্ট সমন্বয় বজাই ৰাখক প্ৰেমৰ সম্পৰ্ক সীমাৰ ভিতৰত ৰখাটো প্ৰয়োজন আছে গধুৰ আৰু বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক এই সময়ত নিজৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আজি বৃশ্চিক ৰাশি জাতক-জাতিকাসকলে সংগ্ৰামবোৰ পৰিহাৰ কৰক নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ প্ৰতি ধ্যান দিয়ক বুলি কৈছে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকমান সময় উলিয়াই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ধনুৰাশি সময় অতি অনুকূল বিত্তীয় পৰিকল্পনাত গুৰুত্বপূৰ্ণ আপোনালোকৰ মনোযোগ দিয়াৰ প্ৰয়োজন আছে বিশেষকৈ গুৰুত্ব দিয়ক ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব মিলিত হ'ব বহু দিনৰ মূৰত সকলোকে লগ পোৱাৰ পিছত মানসিক চাপ মুক্ত আৰু সুখী অনুভৱ কৰিব পিতৃ-মাতৃৰ সহযোগত যুৱক-যুৱতীসকলে যিকোনো সিদ্ধান্ত লোৱাটো ইজি হ'ব বা সহজ হৈ পৰিব আজি আনৰ কথা বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ বিবেকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে অলপ অসাৱধানতাই আপোনালোকৰ ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া কৰি পেলাব পাৰে আনহাতে আপোনালোকৰ যিকোনো নিৰ্দিষ্ট সমস্যাও তেওঁলোকৰ দ্বাৰা সমাধান হ'ব পাৰে ব্যৱসায় বিষয়ত বিশেষ সফলতাৰ পোৱাৰ সম্ভাৱনা কিছু কম আছে কেৱল বৰ্তমান কাম-কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰক আজি আপোনালোকৰ কৰ্মচাৰীৰ প্ৰতি আপোনালোকৰ আস্থা আৰু প্ৰেমে আপোনালোকৰ সমস্যা হ্ৰাস কৰিব বুলি কৈছে কৰ্ম সংস্থাপনত থকা লোকসকলে পদোন্নতি পোৱাৰ আশা কৰা হৈছে আজি পৰিয়ালত বিশেষকৈ সমন্বয় পৰিয়ালৰ মানুহখিনিৰ সমন্বয় বিশেষকৈ ঘৰুৱা যি পৰিৱেশ সুখদায়ক আৰু সুখী কৰি ৰাখিব বুলি কৈছে বৰ্তমান কাম-কাজৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়ক আজি আপোনালোকৰ কৰ্মচাৰীৰ প্ৰতি আপোনালোকৰ আস্থা থাকিব বিশ্বাস থাকিব পৰিয়ালত বিশেষকৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব বুলি কৈছে অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে স্বাস্থ্য ভাল হ'ব কেতিয়াবা আপোনালোকৰ দিনটো ভাগত মানসিক অৱস্থা কিছুমান গুৰুত্বপূৰ্ণ চিন্তা আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে যাৰ বাবে মানসিক চাপত বা টেনচনত থাকিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ যোগাযোগৰ জৰিয়তে কিছু বিশেষ তথ্য পাব যিটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পঢ়া-শুনা বা কেৰিয়াৰৰ লগত জড়িত সমস্যাবোৰ কিছু সমাধান হোৱাৰ পিছত আজি শিশুৱে শিথিল আৰু সকাহ অনুভৱ কৰিব ঘৰখনত আত্মীয়ৰ চলাচল হ'ব আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ সৈতে বিশেষকৈ কোনো বিষয়ত বিতৰ্ক হঠাতে তীব্ৰতৰ হ'ব পাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিত বেছি খং আৰু উত্তেজিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান সলিউশন বিচাৰিবলৈ চেষ্টা কৰক ভাল এটা প্ৰতিফলন দেখিব যুৱক-যুৱতীসকলে অসাৰ কামত সময় নষ্ট নকৰিব বৰ্তমান সময়ত সময় এনেই নেখেদিব ব্যৱসায়ত বহু ধৰণৰ কাম আৰম্ভ হ'ব আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি উন্নত ফলাফলো আহিব কষ্ট কৰক বিক্ৰী কৰ জিএসটি আদিৰ লগত জড়িত কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক আজি কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু সম্প্ৰীতি থাকিব বুলি কৈছে আজি বিবাহ বহিৰ্ভূত সম্পৰ্কে ঘৰত শান্তি আৰু সুখত বিশেষকৈ কিছু নিগেটিভ ইম্পেক্ট কৰিব পাৰে প্ৰভাৱ পেলাব পাৰে আজি বেছিকৈ মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক অন্যথা পেট বেয়া হোৱাৰ বাবে আপোনালোকৰ কাম-কাজত ব্যাঘাত জন্মিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধনুৰাশি জাতক-জাতিকাসকলে কেয়াৰফুল হ'ব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰাখি নতুন পৰিকল্পনাৰ বিষয় পৰিয়ালৰ সদস্যৰ সৈতে গুৰুত্ব সহকাৰে আলোচনা হ'ব আৰু আপোনালোকৰ উপযুক্ত সিদ্ধান্ত আপোনালোকে বিশেষকৈ উপযুক্ত সিদ্ধান্তবোৰ ল'ব পাৰিব উপযুক্ত সিদ্ধান্তত উপনীত হ'ব পাৰিব মানসিক সুখ আৰু শান্তি থাকিব আজি দিনটোত আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলেৰে এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব কষ্ট কৰিব লাগিব
চিন্তা কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব কিছুমান মানুহে আপোনালোকক আপোনাক লৈ উৰা বাতৰি বিয়পাব পাৰে সেইখিনি মানুহৰ কামেই গতিকে কাকো বিশ্বাস নকৰিব গতিকে সৰু সৰু কথাবোৰকো আওকাণ কৰিবলৈ শিকক কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে চলিবলৈ চেষ্টা কৰক কিন্তু খং আৰু বিশেষকৈ ইগো ভাৱ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ত চলি থকা বিবাদ সমাধান হ'ব সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব কাৰণ অলপ অসাৱধান হ'লে ক্ষতি হ'ব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব পুৰণি বন্ধু-বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব স্বাস্থ্য ভাল হ'ব কিন্তু দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে যিকোনো পৰিস্থিতিত বিশেষকৈ সহজ আৰু কোমলতা বজাই ৰাখিলে আপুনি সমস্যাৰ সমাধান সোনকালে বিচাৰি পাব ভাগ্যতকৈ নিজৰ কৰ্মৰ ওপৰত বেছি বিশ্বাস ৰাখক বুলি কৈছে আজি এই সময়খিনিত স্বয়ংক্ৰিয়ভাৱে আপোনালোকৰ পক্ষত কাম কৰিবলৈ আপোনাৰ কাম কৰি বিশেষকৈ নিজৰ ভাগ্যৰ স্বয়ংক্ৰিয়ভাৱে আপোনালোকৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰিব অৰ্থাৎ আপুনি যেতিয়া কষ্ট কৰিব ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব যে ভাগ্য বেয়া মোৰ লাগ বেয়া সেইখিনি চিন্তা কৰি থাকিলে নহ'ব কৰ্ম কৰিবলৈ কৈছে কৰ্ম কৰিব নিশ্চয়কৈ ভাল হ'ব জ্যেষ্ঠ লোকৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজিৰ দিনটোত আজি ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত দুখজনক খবৰ পোৱাৰ বাবে আপোনালোকৰ মনটো দুখী হ'ব পাৰে মনোবল উচ্চ কৰি ৰাখিব আদালত সম্পৰ্কে যিকোনো গুৰুত্বপূৰ্ণ কাম আজি পিছুৱাই ৰাখক ধৰ্মীয় বিষয়টো কিছু সময় কটাওক ব্যৱসায়িক কাম-কাজ দিনটো শেষৰ দলে উন্নত হ'ব আয়ৰ পৰিস্থিতি উন্নত হ'ব আজি কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বিপণন সম্পৰ্কীয় কামবোৰৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়ক যিকোনো বাকী থকা বা আবদ্ধ হৈ থকা ধন আজি আদায় কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আহিব পেটৰ লগত জড়িত কোনো সমস্যা আপোনাক আমনি কৰিব পাৰে বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক আৰু নিয়মীয়া ৰুটিন বজাই ৰাখক বুলি কৈছে সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত আপোনালোকে সকলোৱে অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক হৰ হৰ মহাদেৱ কুম্ভ ৰাশি ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ পৰিয়ালক পূৰ্ণ সময় দিব পাৰিব ঘৰখনৰ মানুহখিনিৰ প্ৰতি চিন্তা থাকিব লগতে কিছুমান ভাল খবৰ পোৱাৰ বাবে পৰিয়ালৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা গঢ়ি উঠিব কোনোবা সম্পত্তি আদিৰ লেনদেন কৰাৰ সময় অতি অনুকূল বুলি কৈছে যদি আপোনালোকৰ টকা পইচা কৰবাত আবদ্ধ হৈছে তেন্তে আজি পোৱাৰ উচিত সম্ভাৱনা আছে খৰখেদাকৈ আৰু আৱেগিকভাৱে লোৱাৰ সিদ্ধান্তই আপোনাক বিপদত পেলাব পাৰে বাহন বা ঘৰখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব কিছু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সময়ত ধৈৰ্যৰে কটাব লাগে আজি শিশুসকলে বা ল'ৰা-ছোৱালীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে এতিয়া অধিক তথ্য লাভ কৰক যিকোনো ব্যৱসায় চুক্তি চূড়ান্ত কৰাৰ সময়ত বুদ্ধি আৰু বুজাবুজিৰ প্ৰয়োজন আছে দূৰৱৰ্তী পক্ষৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব চাকৰিত অব্যাহত থাকিব উচ্চপদস্থ বিষয়ৰ সহায় পৰিয়ালৰ সদস্যৰ লগত সময় কটালে পৰিৱেশটো সুখদায়ক হৈ পৰিব বুলি কৈছে আজি এই সময়খিনিত নিজৰ মনোবল কমি যাব নিদিব আজি নিজৰ ব্যৱসায়িক কিছুমান কাম সুচাৰুৰূপে আপোনালোকে চলাই নিব পাৰিব আজি এই সময়খিনিত প্ৰেমৰ সম্পৰ্কটো আৱেগিক শক্তি থাকিব বুলি কৈছে ভাগৰ হোৱাৰ বাবে দিনটোৰ প্ৰথম ভাগত মূৰৰ বিষ ৰক্তচাপ বৃদ্ধিৰ দৰে প্ৰেছাৰৰ কিছু সমস্যাৰ হ'ব পাৰে জিৰণি ল'ব কৈছে আৰু বতৰৰ পৰা নিজকে ৰক্ষা কৰক আজি পৰিয়ালৰ সদস্যৰ সৈতে বেছিভাগ সময় কটালে শান্তি আৰু সুখ কঢ়িয়াই আনিব নিশ্চিতভাৱে জ্যেষ্ঠ লোকৰ অভিজ্ঞতা গ্ৰহণ কৰক যিকোনো বিশেষ কাম বাকী যদি আছিল আজি সেই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব সহকাৰে থাকিব কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'লে মনোবল কমি যাবলৈ নিদিব কোনো গুৰুত্বপূৰ্ণ বস্তু চুৰি বা হেৰাই যোৱাৰ আশংকাও কৰা হৈছে এই সময়খিনিত দিনটো ভাগত কেতিয়াবা কোনো এটা বিষয় অত্যধিক চিন্তা কৰাৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব পৰা বঞ্চিত হ'ব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভালদৰে চলি আছে কিন্তু একে সময়তে বহুত কষ্টৰ প্ৰয়োজন আছে এই সময়ত ভৱিষ্যতৰ পৰিকল্পনাক সুনিৰ্দিষ্ট ৰূপ দিয়াৰ প্ৰচেষ্টাও সফল হ'ব বুলি কৈছে আইনী গোচৰ সম্পৰ্কীয় বিষয়ত বেছিকৈ জড়িত নহ'ব আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত ইগো জন্ম হ'বলৈ নিদিব কিছু শাৰীৰিক দুৰ্বলতা থাকিব খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো অনুগ্ৰহ কৰি অকমান সময় উলিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব লাইক এটা কৰি আমাৰ মনোবল বহুত আপোনালোকে সকলোৱে সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হওক আহি থকা দিনবোৰ ভালদৰে পাৰ হওক ধন্যবাদ এবাৰ হৈছে ৰাশিফল কিতানৰ একেবাৰে শেষটো ৰাখিলৈ মীন ৰাশি এটা ডাঙৰ দিন বুলি কৈছে আপোনালোকৰ বাবে এটা সপোন বাস্তৱ হ'বলৈ ওলাইছে কষ্ট কৰক ইয়াক লাভ কৰিবলৈ
মাত্ৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে উন্নত ফলাফল লাভ কৰিব অধিকাংশ কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব বিপজ্জনক কামত ৰিস্ক লোৱাৰ ভুল নকৰিব বিলম্ব কৰাৰ প্ৰৱণতা ক্ষতিকাৰক হ'ব পাৰে লেট নকৰিব যিকোনো কামতে চেষ্টা কৰক আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰক সম্পত্তিৰ লগত জড়িত যিকোনো বিবাদ সৃষ্টি হ'ব পাৰে কিন্তু ধৈৰ্য ধৰিলে অতি সোনকালে ইয়াৰ সমাধানো পোৱা যাব বুলি কৈছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক বুলি কৈছে সঠিক অৰ্ডাৰ আৰু নতুন চুক্তি পাব পাৰে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু কৰ্মচাৰীসকলো কামৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব নিয়োজিত লোকে পৰিৱৰ্তনৰ সুযোগ পাব পাৰে আজি ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব পৰিয়ালৰ সৈতে পিকনিক বা ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ পৰিৱেশ আপোনালোকৰ এটা থাকিব বুলি কৈছে বা যাব পাৰে আপুনি কেতিয়াবা দিনটো ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কিছুদিন ধৰি চলি থকা সমস্যা এটা সমাধান হ'ব পাৰে পৰিয়ালৰ এজন সদস্যৰ বাবে উপযুক্ত বিবাহ প্ৰস্তাৱ আহি থকাৰ বাবে সুখৰ পৰিৱেশ এটা সৃষ্টি হ'ব পাৰে সম্পত্তি আদিত বিনিয়োগৰ পৰিকল্পনা বিবেচনা কৰা হ'ব আৰু কিছু সিদ্ধান্ত লোৱা হ'ব পাৰে অত্যধিক কামত বিশেষকৈ নিজকে জড়িত নকৰিব কাৰণ অধিক পাবলৈ ইচ্ছা কৰিলে ক্ষতি হ'ব পাৰে আপোনাৰ আচৰণ সহজ আৰু কোমল কৰি ৰাখক ভৱিষ্যতৰ কাম-কাজত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যুৱক-যুৱতীসকলে কিন্তু চিন্তা নকৰিব সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব ৱেট কৰিব লাগিব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত উৎকৃষ্ট চুক্তি পোৱাৰ সম্ভাৱনা আছে আজি চৰকাৰী চাকৰিয়ালসকলৰ লগত বিশেষকৈ লেনদেন কৰোঁতে সাৱধান হওক খং আৰু ক্ৰোধত কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰিব ব্যক্তিগত চাকৰি বা কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলৰ কামৰ চাপ বাঢ়িব বৈবাহিক জীৱনটো সুখী হ'ব আজি ঘৰখনত অতিথি আগমনে পাৰস্পৰিক বিশেষকৈ আদান প্ৰদানৰ জৰিয়তে সকলোৰে বাবে সুখ কঢ়িয়াই আনিব স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাথাকিব কিন্তু তথাপিও দিনটো শেষত স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত নিজৰ কাম-কাজখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিব কেনেকৈ আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে নিজৰ কাম-কাজখিনি কেনেকৈ সুন্দৰভাৱে আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বিশেষকৈ মাতৃৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু মীন ৰাশি জাতক-জাতিকাসকলে ধ্যান দিব লাগিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু চকু বা দাঁতৰ কিছু সমস্যা অশান্তি দিব পাৰে বিশেষকৈ নিজৰ ওজনৰ ওপৰত কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব